আনজোৱা বাটে নোযোৱা দুগৰাকী যুৱতী গ্ৰীষ্মৰ বন্ধত পথাৰত ব্যস্ত সামগ্ৰীৰ কঁঠালগুৰিৰ দুই ভগ্নী প্ৰায় 10 বিঘা ভূমিত ভুই ৰোৱাত ব্যস্ত দুই ভগ্নী মৌমিতা খাৰিয়া আৰু ৰাখী খাৰিয়া পিতৃ অসুস্থ হোৱাৰ বাবে দুয়োয়ে দায়িত্ব পালন কৰিছে পিতৃয়ে খেতিয়েই মূল উপাৰ্জনৰ পথ দুৰ্ভগীয়া পৰিয়ালটোৰ পঢ়া শুনা কৰাৰ লগতে পথাৰত কাম কৰি দাঙি ধৰিছে কৰ্ম সংস্কৃতিৰ অনন্য নিদৰ্শন এই দুগৰাকী কিশোৰী যুৱতীৰ কাহিনীৰে আমাৰ সতীৰ্থ অভিজিত বৰাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো হয় নিশ্চয়কৈ ক'ব লাগিব যে এয়া হৈছে দুগৰাকীকৈ যুৱতী আৰু তেওঁলোকে যেহেতু ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকৰ পিতৃ অসুখীয়া গতিকে পিতৃয়ে পূৰ্বতে খেতি কৰিছিলে কিন্তু পিতৃ অসুখ হোৱাৰ পাছতে এই যুৱতী দুগৰাকীয়ে তেওঁলোকৰ পিতৃৰ ঠাইত এতিয়া তেওঁলোকে এই গৰম বন্ধৰ দিনকেইটাত তেওঁলোকে কোনো ধৰণৰ কলৈকো ফুৰিবলৈ নগৈ তেওঁলোকে এনেদৰে কৃষি কৰ্মত তেওঁলোক ব্যস্ত হৈ থাকিবলগীয়া হয় তেওঁ যিহেতু ভণ্টিগৰাকী আছে তেওঁ যিগৰাকী সৰু ভণ্টি তেওঁ খেতি পথাৰত ব্যস্ত হৈ থাকে মই তেওঁৰ পৰা কিছু দুটামান কথা জানিব বিচাৰিম ভণ্টি অকমান আগলে এবাৰ তোমাৰ নামটো কি মোৰ নাম ৰাখী খাৰিয়া ৰাখী খাৰিয়া তোমালোকে খেতি কৰি আছা হয় কিমান বছৰৰ পৰা কৰিছা তুমি সৰুৰ পৰাই কৰি আছো কিহৰ কাৰণে কৰিছা দেউতাৰ কাৰণে কৰি আছো দেউতাই খেতি কৰিব পৰা নাই নেকি নাই কিহৰ কাৰণে বেমাৰ হৈ আছে পুৱা ভাগতে এনেদৰে খেতিত লাগি থাকা তোমালোক হয় হয় নিশ্চয়কৈ আমি ইতিমধ্যে কৈছোঁ যে এয়া হৈছে দুগৰাকীকৈ যুৱতীক যি কঁঠালগুৰিৰ দুগৰাকীকৈ যুৱতী আৰু তেওঁলোকে যি কৃষি কৰ্ম কৰি তেওঁলোকে অসমীয়াগিৰি দেখুৱাইছে আৰু এয়া হৈছে প্ৰকৃত যি কৰ্ম বুলি ক'ব লাগিব মোৰ লগত এজন স্থানীয় লোকো আছে মই তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ দুগৰাকীকৈ যুৱতী যি যুৱতী দুগৰাকীয়ে পিতৃৰ অসুখৰ বাবে তেওঁলোকে গৰমৰ বন্ধৰ দিনকেইটাত তেওঁলোকে এনেদৰে কৃষি কৰ্মত ব্যস্ত হৈ থাকিবলগীয়া হয় কি ক'ব হয় আমাৰ গাঁৱৰ বেছিভাগে খেতিৰ লগত জড়িত আৰু এওঁলোকে নহয় আমাৰ গাঁৱত মানে যিমান ল'ৰা ছোৱালী যিমান আছে স্কুলীয়া হওক বা কলেজীয়া হওক চবেই খেতি পথাৰত ব্যস্ত থাকে খেতি ছিজনত এতিয়া তেওঁলোকে যিহেতু ইয়াৰ দেউতাৰ অসুখ হৈ আছে আৰু মাকো নোৱাৰে কাম কৰিবৰ কাৰণে সেইকাৰণে এতিয়া তাৰ ছোৱালী আছে তিনি ভনীও খেতি কামত ব্যস্ত থাকে খেতি কৰি পেলাই তাৰ মা দেউতাকক পঢ়ি আছে সহায় কৰে পঢ়াৰ লগতে খেতিও কৰি আছে আৰু এটা দুখৰ কথা যেহেতু চৰকাৰে খেতিৰ কাৰণে কি আঁচনি দিয়ে PM কিষাণ বুলি এনেকুৱা এটা আঁচনি আছে যিটো 3 মাহ মূৰে 2000 কৰি পইচা দিয়ে কিন্তু আৰু সেয়া আছিল আমাৰ সতীৰ্থ অভিজিত বৰা তেখেতে দেখুৱালে দুগৰাকী ভগ্নীয়ে অতি কম বয়সৰ ছোৱালীয়ে কোনো এগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত দুয়োগৰাকীয়ে এতিয়া পিতৃৰ যেহেতু অসুখ গতিকে নিজেই কৃষি কৰ্ম কৰি পৰিয়াল পোহপাল দিয়াত নামি পৰিছে গৰমৰ বন্ধৰ দিনকেইটা অথলে যাবলৈ নিদি পথাৰত কৃষি কৰ্মত জড়িত হৈ তেওঁলোকে পালন কৰিছে পিতৃৰ দায়িত্ব তাৰ সমান্তৰালভাৱে পৰিয়ালৰ দায়িত্ব লৈছে আৰু দুয়োগৰাকী কিশোৰীৰ এনেধৰণৰ কৰ্মসংস্কৃতিৰ নিদৰ্শনে এতিয়া সকলোকেই আনন্দিত কৰাৰ লগতে উৎসাহিত কৰা বুলিও জানিব পৰা গৈছে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা